মঙ্গলদৈ কৰিমচকত বৃহৎ পৰিমাণৰ ভাং জব্দ এগৰাকী মহিলাই AS13T5177 নম্বৰৰ এখন স্কুটিৰে মঙ্গলদৈ অভিমুখে গাঞ্জাসহ গৈ থকা অৱস্থাত জব্দ আৰক্ষীৰ দৰং আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় গাঞ্জাখিনি মঙ্গলদৈৰ নিকটৱৰ্তী মেনাপাৰাৰ পৰা মঙ্গলদৈলৈ স্কুটিৰে সৰবৰাহ কৰা অৱস্থাত 4 বেগ ভৰ্তি গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ ওজন 15 কেজি বুলি প্ৰকাশ কৰে আৰক্ষীয়ে মঙ্গলদৈৰ পৰা মিৰশাহিল ইৰফানৰ ৰিপৰ্ট AN লাইভ আজি দুপৰীয়া মানে আবেলি আমাৰ সদস্য অসীমে এটা খবৰ পাইছিলে যে বেজপাৰাৰ ফালৰ পৰা এজনী মহিলাই তেওঁ স্কুটাৰ সন্দেহজনক গাঞ্জা লৈ আহিছে তাকে এই কামটো বহুদিনৰ পৰা চলি আছিলে আমি আগৰ পৰা খবৰ আছিলে ইয়াৰ আগতে আমি বহুবাৰ সকলো পৰা আছিলে নাজিৰ খবৰটো পাই আমি আজি ইয়াতে আমাৰ কৰিমচকত আমি পাৰ্টি ঘৰ কৰা আছিলে আৰু সেই সময়তে এই আৰু তেওঁ স্কুটিখন হৈছে AS13 নম্বৰ পৰিমাণ কিমান আৰু ইয়াত তেওঁ 4টা বেগ আছিলে 4টা বেগত 15 এতিয়ালৈকে মানে টাউনতে দিব বুলি কৈ আছিলে টাউনত আপোনাৰ পুলিচে বেজপাৰ তেওঁ পুৰামৰ ফালৰ পৰাই বস্তু তেওঁ দিয়ে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916